60,000টা চিন্তা 24 ঘণ্টাত আহে। আৰু ইণ্টাৰেষ্টিং কথা, 1200ৰ পৰা 60,000 চিন্তা মানুহৰ মনলৈ আহে। ইয়াৰ 80% অৰ্থাৎ 80টা বেয়া চিন্তা মানুহৰ মনলৈ আহে, অৰ্থাৎ ব্যৰ্থ চিন্তা। গতিকে এজন মানুহ বেয়াৰ ফালে যোৱাটো স্বাভাৱিক। সেইকাৰণে আমাৰ মনৰ যিখিনি খেলি মেলি, মনৰ যিমানবিলাক ভাৱ, এইটো ভালকে বুজিবলৈ হলে আমি অকণমান গীতাৰ ফালে যাব লাগিব। গীতাত অৰ্জুনক ভগৱানে কৈছে 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোকত যে আমাৰ যে ভাৱবিলাক মনলৈ আহে, এই ভাৱবিলাক আহে ক'ৰ পৰা, এই কথাটো আমি জানিব লাগিব। অৰ্জুনক কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান অসম্মোহ ক্ষম সত্যম সমদম দুখম ভাৱ ভাৱ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম অজুসহ ভৱন্তি ভাৱভূতানাম মত্তৈব পৃথকবিধ। হে অৰ্জুন, আমাৰ মনলৈ যিমান ভাৱ আহে, অহিংসা সমতা তপ তুষ্টি যত যিমান আছে, সুখ দুখ ভয় অভয় যশ অযশ, যিমান ভাৱ মানুহৰ মনলৈ আহে, এই ভাৱবিলাক ভগৱানে কৈছে মোৰ পৰা আহে। অলপ আগতে আপোনালোকে আলোচনা কৰি আছিল যে ভগৱানৰ পৰা এই ভাৱ কেনেকৈ আহে। ভগৱানৰ 3টা শক্তি আছিল। আমাৰ এজন বাপে সুন্দৰভাৱে কৈছিল, মই অৱশ্যে কোনে ক'লে মই গম নাপালো, কিন্তু তেখেতক মই সেৱা জনাইছো, বৰ সুন্দৰ কথা কৈছে। এই 3টা তত্ত্বৰ কথা কৈছিল। এই 3টা তত্ত্ব বুলি ক'ব পাৰি ভগৱানৰ 3টা শক্তি আছে। এই শক্তি 3টাই হৈছে, প্ৰথমটো চিত শক্তি, দ্বিতীয়টো মায়া শক্তি আৰু তৃতীয়টো হৈছে জীৱ শক্তি। এই যি মায়া শক্তি আছে, মায়া শক্তিক 2টা ভাগত ভাগ কৰিছে। এটা হৈছে গুণমায়া আৰু এটা হৈছে জীৱ মায়া। জীৱ মায়া যিটো আছে, ই 2 ধৰণে আমাৰ ওপৰত প্ৰভাৱ পেলায়। এটা হৈছে আমাক ভগৱানৰ ওচৰৰ পৰা আঁতৰাই লৈ যায়, এইটো বিক্ষেপ বুলি কয়। আৰু এটা হৈছে ভগৱানৰ আৰু আমাৰ মিলনত এখন আৱৰণ দি থয়, এইটো আৱৰণ শক্তি বুলি কয়। এইটো জীৱৰ 2টা ভাগ, জীৱ মায়াৰ। গুণমায়াত 3টা গুণে আমাৰ ওপৰত ক্ৰিয়া কৰিছে। 4ৰ্থ অধ্যায় গীতাত কৈছে, সত্য ৰজ তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্যন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 4ৰ্থ অধ্যায় গীতা, তাত কৈছে যে সত্য ৰজ তম এই 3টা গুণে আমাৰ ওপৰত, এইটো আপোনালোকে 4ৰ্থ অধ্যায়ত 5 নম্বৰ শ্লোকত পাব, আমাৰ ওপৰত এই 3টা গুণে ক্ৰিয়া কৰিছে। আৰু এই 3টা গুণৰ কাৰণে আমি নাচি আছো পুতলাৰ দৰে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই 3টা গুণৰ কাৰণে আমাৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা আমাৰ মনত ভাৱ জাগ্ৰত হয় সাত্বিক, ৰজগুণৰ পৰা আমাৰ মনত ভাৱ জাগ্ৰত হয় ৰাজসিক, আৰু তম গুণৰ পৰা আমাৰ মনলৈ ভাৱ আহে তামসিক। এই 3টা ভাৱ যে আহে, এই কথাটো আমি আমাৰ এনেই কোৱা নাই, এইটো প্ৰভু ভগৱন্তই 7ম অধ্যায় গীতাত 12 নম্বৰ শ্লোকত কৈছে, যে চৈব সাত্বিক ভাৱ ৰাজসস্তামচয়ে মত্ত এবেতি তান বিধি নাচাহম তেসু তেময়ী। অৰ্থাৎ যি সাত্বিক ভাৱ, যি ৰাজসিক ভাৱ, যি তামসিক ভাৱ, এই 3টা ভাৱো হে অৰ্জুন মোৰ পৰাই আহে। কিন্তু না মই ভাৱটোত থাকো, না ভাৱটো মোত থাকে। এইটো প্ৰকৃতিৰ গুণৰ পৰা, ভগৱান কৃষ্ণৰ যি মায়া শক্তি, এই শক্তিৰ 3টা গুণৰ পৰা আমাৰ মনৰ ভাৱবিলাক আহি আছে। এতিয়া এটা কথা মই এইখনতে কৈ লওঁ যে যাৰ যেনেকুৱা ভাৱ আহে তাৰ তেনেকুৱা কৰ্ম হয়, যাৰ যেনেকুৱা কৰ্ম হয় তাৰ তেনেকুৱা ভাৱ হয়। ই এটা চক্ৰত চলি থাকে, এটা ৰাউণ্ডত চলি আছে। হয় তাৰ তেনেকুৱা কৰ্ম হয়। এতিয়া মেইন কথাটো আমি সেইকাৰণে জানিবলৈ ইচ্ছা কৰিছো যে ভাৱটো আহে ক'ৰ পৰা। আমি গম পালো যে ভগৱানৰ মায়া শক্তিৰ পৰা, যিটো গুণমায়া স্পেচিয়েলি 3টা গুণ, তাৰ পৰা আমাৰ মনৰ ওপৰত ভাৱৰ উৎপন্ন হয়। আৰু এই 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। এতিয়া যাৰ যেনেকুৱা ভাৱ, ধৰি লওক আপোনাৰ মনত সাত্বিক ভাৱ যেতিয়া জাগ্ৰত হ'ব, তেতিয়া আপোনাৰ সৎ কৰ্ম কৰিবলৈ মন যাব, আপুনি ভকতৰ সংগ ল'ব বিচাৰিব, আপুনি ঈশ্বৰৰ কথা শুনিব বিচাৰিব, আপুনি দহৰ কল্যাণ কৰিব বিচাৰিব, আপুনি মনুষ্য জন্মৰ যি প্ৰকৃত কৰ্তব্য, যিটো মায়াৰ নিবৃত্তি আৰু পৰমাত্মাৰ প্ৰাপ্তিৰ যিখিনি কৰ্ম, সেইখিনি কৰ্মত আপোনাক আগবাঢ়িব আপুনি বিচাৰিব। এইখিনি সাত্বিকে আপোনাক দিব। যেতিয়া ৰাজসিক ভাৱে আপোনাৰ ওপৰত ক্ৰিয়া কৰিব, আপোনালোকে নিজেই গম পাব পাৰে, এইটো পুৰা বিজ্ঞানসন্মত কথা। ৰাজসিক ভাৱে যেতিয়া ক্ৰিয়া কৰিব, তেতিয়া আপোনালোকে গম পাব যে তেওঁ যশ বিচাৰিব, নেম এণ্ড ফেম বিচাৰিব। তেওঁ বাহিৰত সমাজলৈ ভাবিব, মোৰ কাৰণে এখন সুকীয়া চকী হওক, মোক এখন সুকীয়াকে গামোচা পিন্ধাই দিয়ক, মোৰ নাম মানুহে বাহ বাহ কৰক, ইত্যাদি ধৰণৰ যশ, নেম এণ্ড ফেম এইবিলাক বিচাৰিব। আৰু তামসিক যেতিয়া তেওঁ প্ৰভাৱ হ'ব, তামসিক ভাৱ যেতিয়া জাগ্ৰত হ'ব, ই অতি চিন্তনীয় বিষয়। প্ৰমাদ আলস্য,
নিদ্ৰা আলস্য প্ৰমাদ উত্তম। শুই থাকিব মন যাব, এলেহুৱা ভাৱ আহিব, আৰু কি কৈছে প্ৰমাদৰ দৰে কাম কৰিব, সেই তামসিক ভাৱৰ কাৰণে। সেইকাৰণে এতিয়া যে অলপ আগতে আলোচনা হৈছিল যে সমাজত যে আমাৰ বেয়া কৰ্মবিলাক বাঢ়িছে, ইয়াৰ মূলটো কি? যে আমি যদি এই কথাখিনি যদি বুজি লওঁ, তেতিয়া আমি গম পাম যে ইয়াৰ মূলতে হৈছে মানুহৰ মনত উদ্ভৱ হোৱা একোটা ভাৱ। উদাহৰণস্বৰূপে ধৰি লওক কোনোবা এজন ল'ৰাৰ মনত এটা ভাৱ উৎপন্ন হ'ল যে আমি এটা বেংক ডকাইতি কৰিম। এই ভাৱটো তেওঁৰ মনলৈ অহাৰ পাছত তেওঁ তেতিয়া সেই ভাৱটো লগৰ কেইজনমানৰ ওচৰত আলোচনা কৰিব, ব্যক্ত কৰিব। লগৰ কেইজনে যদি তাত ভয় ভৰ দিলে, তেতিয়াহ'লে তেওঁলোকে সেইটো একশ্যনলৈ আনিব, অৰ্থাৎ কাৰ্য তেওঁলোকে কোনোবা এজনৰ আপোনাৰ কথা হয় কৃষ্ণ। যেতিয়া মনৰ ওপৰত ভাৱটো যাৰ যেনেকুৱা হ'ব তাৰ তেনেকুৱা কৰ্ম হ'ব। আমি এতিয়া টিভিত বস্তুবিলাক চাই আছো বহুতে। এতিয়া আপোনালোকে টিভি চেনেল বিলাকত দেখিছে বিৰাট আলোচনা চলিছে, কৰোণাক লৈ এনেকুৱা এটা ভয়াৱহতাৰ সৃষ্টি কৰি দিছে। কিন্তু মই দেখি কেতিয়াবা আচৰিত, মই আপোনালোকক কৈছো যে মই টিভি খুব কম চাওঁ, মই নাচিও হয়। কিন্তু মই অফিচৰ পৰা অহাৰ পিছত কেতিয়াবা ফেচবুক খুলি চালে তাত নিউজৰ কিছুমান ক্লিপ পাওঁ, মই তেতিয়া চাওঁ যে ইমান বেছি আলোচনা কৰোণাক লৈ কৰিছে, ভয়াৱহ এটা মানে তেওঁলোকে ইমান এটা বিৰাই দিছে। সেইটোতকৈ যদি তেওঁলোকে এই সময়ত যেনেকে আপোনালোকে এই গ্ৰুপটো খুলি যিটো কৰিছে, এনেধৰণৰ যদি আধ্যাত্মিক চিন্তাৰ দ্বাৰা মানুহৰ মনৰ সংস্কাৰ কেনেকে কৰিব পাৰি, ইয়াৰ ওপৰত এই সময়খিনি যদি আমি সুন্দৰভাৱে যদি ইয়াক ইউটিলাইজ কৰি আমি এটা ভাল যদি চিন্তাধাৰাৰে মনটো যদি সুন্দৰ কৰি গঢ়ি তোলাৰ যদি কথাখিনি আমি আলোচনা কৰিলোহেঁতেন টিভিৰ মাধ্যমৰ দ্বাৰা, তেতিয়াহ'লে আমাৰ সমাজখন বেছি এটা লাভৱান হ'লহেঁতেন। এতিয়া মই কৈ আছিলো কোনোবা এজন ল'ৰাৰ মনত তেনেকুৱা এটা ভাৱ আহিল, তেওঁ লগৰকেইটাক ক'লে আৰু লগৰকেইটাই গৈ সেইটো একশ্যন কৰিলে। কৰাৰ লগে লগে কি হৈছে, আজি আপোনালোকে দেখিছে যে আমাৰ সমাজত যিমানবিলাক ধৰ্ষণ, লুণ্ঠন বা যিমানবিলাক অপকৰ্ম চলিছে, এইবিলাকৰ মূল কাৰণটো ভাৱ হৈছে। আৰু প্ৰভু ভগৱন্ত এতিয়াই আজিৰ পৰা 5,500 বছৰ আগত অৰ্জুনক কুৰুক্ষেত্ৰত কৈ গৈছে, গীতাত কৈ গৈছে, ত্ৰিভীৰ গুণে মই ভাবি ৰবি সৰ্বমিদম জগত। যে 3টা গুণৰ পৰা এই ভাৱ যি উৎপন্ন হৈছে, এই 3টা ভাৱৰ দ্বাৰা সমস্ত জগত চলি আছে। গোটেই জগতখন এই 3টা ভাৱৰ ওপৰত চলি আছে। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম কৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় আছে, অৰ্থাৎ আমি আমাৰ ভাৱনাৰ প্ৰভু ভগৱন্তৰ চিন্তা কৰাৰ, যিমানবিলাক মনৰ মাজত কলুষতা আছে, কপটতা আছে, তাক নাশ কৰাৰ এটাই উপায় আছে। সেই উপায়ো ভগৱানে দি গৈছে। আপোনালোকে চাব 7ম অধ্যায় 4ৰ্থ শ্লোক, অৰ্থাৎ 14 নম্বৰ শ্লোক। তাত তেওঁ কৈছে দেৱহী আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এব যে প্ৰপদ্যন্তে মায়ামে তাম তৰন্তিতে। অৰ্থাৎ যদিও মোৰ যিটো প্ৰকৃতিৰ গুণটো যদিও দৈৱিক, কিন্তু এটি দুষ্ট, অতি ভয়াৱহ। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে, সেইটো হৈছে মাম এব যে প্ৰপদ্যন্তে। এব শব্দটোৱে মাত্ৰ বুজায়, কেৱল বুজায়, অনন্য বুজাইছে। কেৱল মাত্ৰ মোক যোনে শৰণ লৈছে, একমাত্ৰ মোক যোনে শৰণ লৈছে, একমাত্ৰ মোক যোনে ভজন কৰিছে, তেওঁহে মোৰ এই দুষ্টৰ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। সেইকাৰণে আমি আমাৰ মনটো শুদ্ধ কৰিবৰ কাৰণে প্ৰথম কথা হৈছে ঈশ্বৰত শৰণ লৈ ভকতৰ সংগত তেওঁৰ যিখিনি লীলা আছিল, সেই লীলাখিনি আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ মনৰ যিমানবিলাক কলুষতা আছে, মহাপুৰুষ মাধৱদেৱৰ উৎসাৰে তেওঁ কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ দুৰ্বাসনা ঘৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। আমাৰ মনৰ মাজত যিমানবিলাক বেয়া বস্তু আছে সকলোখিনি নাশ কৰিব, আৰু নাশ কৰাৰ পাছত যেনেকে নিৰ্মল জল হয়, পবিত্ৰ অন্তৰ হৈ যায়, সেই পবিত্ৰ হৃদয় আমি এখন এখন কৰিব পাৰিম। আৰু এটা কথা, ডাঙৰ কথা, আপুনি যিমানেই নাম নাগাওক কিয়, আমাৰ আগৰ যিজনে দাঙি ধৰিছিলে ব্যাখ্যা, আমি তেওঁক পুনৰবাৰ সেৱা জনাইছো। তেওঁ কৈছিলে যে আমি দেহাৰে শৰীৰটোৰে অৰ্থাৎ ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰৰ কাম কৰি আছো, কিন্তু মনটো নিদিওঁ। প্ৰভু ভগৱন্তই কৈছে মই তোমালোকক 11টা ইন্দ্ৰিয় দিছো, 11টা ইন্দ্ৰিয়, পঞ্চেতানি মহাবাহু, 5টা ইন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় আৰু মনসমে একাদশ, টোটেল দিছে 11টা ইন্দ্ৰিয়। ভগৱন্তই কৈছে 11টা ইন্দ্ৰিয়, 10টা ইন্দ্ৰিয় তুমি সংসাৰৰ কামত লগোৱা, মোৰ কোনো আপত্তি নাই। অৰ্থাৎ 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় সংসাৰৰ কাম কৰা, ব্যৱসায়িক কাম কৰা, মোৰ তাত কোনো আপত্তি নাই। মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া, সেইটো হৈছে মন। আৰু মনটোৰ বিষয়ে সেইকাৰণে আপোনালোকে চাব গীতাৰ 8ম অধ্যায়
66 নম্বৰ শ্লোকত কৈছে মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী সত্যতে প্ৰতিদানে প্ৰিয়সী মে। ইয়াৰ সুন্দৰ অনুবাদ কৰি কৈছে মোকে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। সেই সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে। কহিলো তোমাক তত্ত্ববাণী তুমি প্ৰিয় মানি তুমি প্ৰিয়তম সুহিত সখী আমাৰ তুমি প্ৰিয়তম সুহিত সখী আমাৰ। খুব সুন্দৰভাৱে ভাঙনি কৰিছে। অৰ্থাৎ প্ৰভু ভগৱন্তই কৈছে মোক তোমাৰ আন একো নালাগে, তোমাৰ ধন টকা পইচা এইবিলাক মোক একো নালাগে, তুমি মোক কি দিব লাগে মাত্ৰ মনটো দিয়া। এই একেটা কথাই নৱম অধ্যায় গীতাতো কৈছে শেষৰ শ্লোকটো 34 তাত কৈছে মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী যুক্তমেব আত্মানম মত পৰায়ণ। তাতো একেই কথা কৈছে যে তোমাৰ মনটো মোক দিয়া। এতিয়া এই মনটো আপুনি কোনটো মন দিব ভগৱানক? আপোনাৰ মনততো অলৰেডি কলুষতা ভৰি আছে, আমাৰ মনত অলৰেডি কপটতা ভৰি আছে, যিমানবিলাক বেয়া বস্তু আছে সকলোবিলাক আমি পুহি ৰাখিছো। সেইকাৰণে আমাৰ মনটো প্ৰথমতে শুদ্ধ কৰিবৰ কাৰণে কি কৰিব লাগিব? ব্যাসদেৱে পদ্মপুৰাণত কৈছে ইতস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেই ন বিদ্যতে। ভাগৱততকে শ্ৰেষ্ঠ মন শুদ্ধিকৰণৰ কাৰণে আন কিবা বস্তু আছে যদি মই নাজানো, এনেকৈ ব্যাসদেৱে লিখি থৈ গৈছে ক'ত? পদ্মপুৰাণত। সেইকাৰণে ঘটনা তাতে কৈ থৈ গৈছে জন্মান্তৰে ভাৱে পুণ্যম তদা ভাগৱতম লভে। বহুত জন্ম পুণ্যৰ ফলত ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা পায়। আমি নিজকে যেতিয়া স্বৰ্গত গৈছিল কথাখিনি শুনি ল'ব। যেতিয়া অৰ্জুন স্বৰ্গলৈ গৈছিল উৰ্বশীৰ প্ৰতি তেওঁ যেতিয়া দৃষ্টি নিক্ষেপ কৰি আছিল, পিছত তেওঁৰ ওচৰলৈ উৰ্বশীক প্ৰেৰণ কৰা হৈছিল। কিন্তু অৰ্জুনৰ তেতিয়া মনৰ ওপৰত ইমান কণ্ট্ৰল আছিল যে তেওঁক মাতৃ বুলি তেওঁ সম্বোধন কৰিছিল। কাৰণ ইন্দ্ৰৰ লগত তেওঁ থাকে, সেইকাৰণে তেওঁ মাতৃ হিচাপে কৰিলে, যিটো কাৰণে উৰ্বশীয়ে তেওঁক শাপ দিবলগীয়া হ'ল যে নপুংসক হ'ব লাগিব বুলি। সেই অৰ্জুনে 6ষ্ঠ অধ্যায় গীতাত ভগৱান কৃষ্ণক কৈছে চঞ্চলহি মল কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। অৰ্থাৎ মনটো ইমান বেছি চঞ্চল যে ই ইমান বেছি বলৱান, মই যদি বায়ুকো বশ কৰিব পাৰো তথাপিও মই ইয়াক বশ কৰাটো মোৰ কাৰণে টান কথা। আৰু ভগৱানে অৰ্জুনৰ কথাটোত সুন্দৰভাৱে শলাগি গৈছে অসংশয় মহাবাহু মানুহ দুৰ্নিগ্ৰহম চলম। হে অৰ্জুন, তোমাৰ কথাটোত কোনো সন্দেহ নাই, মনত তুমি কণ্ট্ৰল কৰিব নোৱাৰা, এইটো একদম সঁচা কথা। কিন্তু এটা কথা তাতে তেওঁ কৈ গৈছে ভগৱানে কৈছে অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ বুজ্যতে। যদি অভ্যাস কৰা যায় বৈৰাগ্য ভাৱ যদি আনে তেতিয়াহ'লে পৰা যাব। বাপ এতিয়া কোনটো বুলি ক'লে গুৰুজনাৰ মতে আমাৰ অভ্যাস হৈছে শ্ৰৱণ কীৰ্তন। ভকতৰ সংগ লৈ পেলাই শ্ৰৱণ কীৰ্তন কৰাটোৱে আমি ভকতৰ কাৰণে অভ্যাস। আমি যদি নিৰন্তৰভাৱে আপুনি যেনেকে কৈছে আচলতে গীতাটো সুন্দৰভাৱে কৈছে অনন্য চেতা সততম জিও মাম স্মৰতি নিত্যসহ সুলভ পাৰ্থ নিত্য যুক্তস্য যোগিন। অনন্য চেতা অনন্যভাৱে না অন্য বেলেগলে নোযোৱাকে নিত্যসহ নিৰন্তৰভাৱে যদি অনন্যভাৱে নিৰন্তৰভাৱে মোক অহৰহ চিন্তা কৰি থাকে তেওঁলোকৰ কাৰণে মই সুলভ হম। আৰু সেই ধৰণে যদি ভকতৰ সংগত এতিয়া আমাৰ যেনেকে আমাৰ এইটো যিটো অনুষ্ঠানে বুলি মই কৈছো, যিটো আপোনালোকে সুন্দৰভাৱে চলাইছে, যদি এয়া এনেকৈ যদি আমি শ্ৰৱণ কৰি থাকো তেতিয়াবা আন কিবা হওক নহওক পাছৰ কথা, যিকণ সময় আমি শ্ৰৱণ কৰি আছো, যিকণ সময় এই সময়কণ এটলিষ্ট আমাৰ কাৰণে এইকণ সময়ৰ যিকণ পুণ্য এইটো সঞ্চিত হৈ গ'ল। এই যিকণ পুণ্য সঞ্চিত হ'ল এইটো ইহলোকত নালাগে, পৰলোকতো ইয়াক নাশ কৰিব নোৱাৰে। ভগৱানে কৈছে পাৰ্থ নেইব ইহ না মূত্ৰ বিনাশস্ত্য বিদ্যতে। এইটো কেতিয়াও শেষ নহয়।